আমাৰ অসম আছে বুলি আমি নাভাবোঁ আমাৰ চব চেছ গতিকে আমি এতিয়া ৰক্ষা কৰিব লাগে শৰ শৰ শিক্ষয়িত্ৰীসকলে তাৰ নিৰাপত্তা হেৰুৱাই দিছে সদনত আজি মুৰিগাঁৱৰ জ্যেষ্ঠ বিধায়ক ৰমাকান্ত দৈৰিক যথেষ্ট সৰব দেখা গৈছে আৰু ইয়াৰ কাৰণো আছে আপুনি আজি কিহৰ কাৰণে ইমান গৰম হৈছিল আৰু আপোনাৰ মুখেৰে বাৰে বাৰে মিয়া শব্দটো ওলাই আছিলে নহয় মোৰ সমষ্টি নহয় অসমৰ ৰাইজৰ সকলো সমস্যা আছে মোৰ অকল নহয় মোৰ সমষ্টি অকল সমস্যা নহয় সকলো সমস্যা আছে আৰু যিটো সময়ত সংকট অৱস্থাত আৰু যিখিনি আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল স্পৰ্শকাতৰ বিদ্যালয়ত মিয়াইত আছিল সেই সকলো মিয়াইত যেতিয়া শিক্ষকতা কৰে জোৰ জবস্তিয়ে মিয়াই টানি লৈ যোৱা হৈছিল সেই সময়ত আছিল শিক্ষামন্ত্ৰী হীৰাত ভট্টাচাৰ্য ঘৰত আহি ক'লে কৈছে ছাৰ মোৰ চাকৰি নকওঁ টানি লৈ গৈছে শৰ শৰ শিক্ষয়িত্ৰীসকলে তাৰ নিৰাপত্তা হেৰুৱাই দিছে গতিকে সেইকাৰণে সেই কথাটো স্পৰ্শকাতৰ বিদ্যালয়সমূহত আমাৰ হিন্দু ছোৱালী বোৱাৰীসকলক লৈ আহিব লাগে নিৰাপত্তা দিব লাগে সেই কথাটো কোৱাৰ লগে লগে মিয়া বিধায়কসকলে জাপ মাৰি উঠিছে এনেকৈ কিয় মিয়া শব্দ ক'ব মই কিয় শব্দ মিয়া নক'ম চব মিয়াই এয়াই চব মিয়া আজি মোৰ সমষ্টিতে নহয় মৰিগাঁও ডিষ্ট্ৰিক্টত যিমানবিলাক বেলটেল ব্লক আছিলে চব বাংলাদেশী বাংলাদেশীয়ে চব দখল কৰিলে যিমানবোৰ বেলটেল ব্লক আছিল চব দখল কৰিলে ট্ৰাইবেল বেলটেল ব্লক চব দখল কৰিলে আজি এইখন চৰকাৰ থাকোঁতে যদি আমি সিহঁতক আমাৰ নিৰাপত্তা নাথাকে ইয়াতকৈ দুশ কথা কিবা হ'ব পাৰে নেকি কংগ্ৰেছে থাকিলে কেতিয়াও নিৰাপত্তা নিদিয়ে এইখন চৰকাৰে এইখন চৰকাৰে অসমীয়া জাতি নিৰাপত্তা দিয়া চৰকাৰ একমাত্ৰ চৰকাৰ আজি মাননীয় মুখ্যমন্ত্ৰী যিখিনি ভাষণ দিলে যে জাতি মাটি এই অসম আমাৰ অসম এই মাটি আমাৰ মাটি এই ছাত্ৰত জাতি ৰক্ষা ছাত্ৰত অসমীয়া জাতি ৰক্ষা ছাত্ৰত আজি মাননীয় মুখ্যমন্ত্ৰীয়ে আজি যি ভাষণ দিছে এতিয়াও এই ভাষণটো যদি শুনি অসমীয়াসকলে এতিয়া সজাগ নহয় আৰু কেতিয়া সজাগ হ'ব গতিকে কি আহ্বান জনাব মই আহ্বান জনাইছোঁ অসমীয়া ৰাইজক মই আহ্বান জনাইছোঁ আজি সদনত মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো ভাষণ দিলে এই জাতি মাটি ৰক্ষা কৰাৰ ক্ষেত্ৰত যিটো বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে অসমৰ ৰাইজে তেখেতক ধন্যবাদ জনাব ইয়াৰ আক্ৰমণ আপুনি বলি হৈছে নেকি আৰে অকল মই নহয় গোটেই অসমক কৈ দিছে স্পষ্ট মই কৈছোঁ এতিয়া আমি আমাৰ অসম আছে বুলি আমি নাভাবোঁ আমাৰ চব চেছ গতিকে আমি এতিয়া ৰক্ষা কৰিব লাগে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই কথাটো কৈছে যে জাতিক বচাব লাগে সেইটোৱে আৰে শিক্ষয়িত্ৰী যিসকল স্পৰ্শকাতৰ যিখিনি বিদ্যালয়ত শিক্ষয়িত্ৰী কৰি আছে আজিও তেওঁলোকে নিৰাপত্তা নাই যিটো সময়ত ইয়াত শিক্ষকে চাকৰি পাইছিল বহু অসমীয়া শিক্ষয়িত্ৰী নাৰীক জীয়াৰী বোৱাৰীক তেওঁলোকে টানি লৈ বলপূৰ্বকভাৱে দখল কৰাটো বেলেগেই কথা তেওঁলোকে বিয়া বাৰু কৰিলে যোগ্য তাৰ জ্বলন্ত প্ৰমাণ যেতিয়া হীৰাত ভট্টাচাৰ্য যেতিয়া শিক্ষামন্ত্ৰী আছিল সেই সময়ত মৰিগাঁও জিলাত এনেকুৱা হৈছে ক'বলৈ বাকী নাই জোৰ জবস্তি হৈ আছে এতিয়া লাহে 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 এইখন চৰকাৰ হোৱাৰ পিছত অকণমান টিপ মাৰিছে কিন্তু আমি সেইটোতো সান্তনা ল'বলৈ নহ'ব